হেল্ল' গাইজ, জনাই আছোঁ এটা বহুত গুৰুত্বপূৰ্ণ খবৰ যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে গ্ৰেজুৱেট টিচাৰ বা স্নাতক শিক্ষক বা শিক্ষয়িত্ৰী আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ বা স্নাতকোত্তৰ শিক্ষক শিক্ষয়িত্ৰী হিচাপে এপইণ্টমেণ্ট পাইছে আৰু তেওঁলোকে নিজৰ নিজৰ জিলাত যোগদান কৰিছে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ স্কুল জইনিঙৰ বা পষ্টিং অৰ্ডাৰ সেইখন এতিয়ালৈকে দিয়া নাই। অৰ্থাৎ তেওঁলোকে কোনখন বিদ্যালয়ত গৈ পেলাই যোগদান কৰিব। আৰু যিহেতু ইতিমধ্যে তেওঁলোকে IAS অফিচত যোগদান কৰিছে, তো সেই দিনাৰ পৰা তেওঁলোকৰ দৰমহা হ'ব নেকি, এই দুটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনাম। তো শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। যিহেতু প্ৰাৰ্থীসকলে এপইণ্টমেণ্ট পাইছে, গতিকে তেওঁলোকৰ নিশ্চয় স্কুল এটা চিলেক্ট কৰি বা তেওঁলোকৰ এটা নিৰ্দিষ্ট স্কুলত যোগদান কৰাৰ কাৰণে এখন পষ্টিং অৰ্ডাৰ দিবই। এইটো আগতো দিছিলে আৰু এইবাৰো দিব। তো এইটো কিয় দেৰি হৈ আছে, তাৰ কাৰণটো হয়তো এনেকুৱা হ'ব পাৰে যে বহুতো প্ৰাৰ্থীয়ে আচলতে PWD বা দিব্যাংগ যিসকল আছে তেওঁলোকৰ কেইদিনমান আগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে এপইণ্টমেণ্ট পোৱাৰ পিছত। যিসকল ধৰক মেৰিট বেচিছত পাইছে তেওঁলোকৰ এপইণ্টমেণ্ট পাই গৈছিলে, কিন্তু এইসকল প্ৰাৰ্থী যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন পিছত হৈছে, হয়তো এনেকুৱা হ'ব পাৰে যে PWD কেণ্ডিডেটসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত যদি সকলো ঠিকে থাকে, তো যিসকল প্ৰাৰ্থীয়ে মানে এপইণ্টমেণ্ট পাব তেওঁলোককো এপইণ্টমেণ্ট দিব আৰু তেওঁলোকেও হয়তো জিলাত নিজৰ জিলাত যিখন জিলাত তেওঁ মানে চাকৰি পায় সেইখন জিলাত তেওঁ যোগদান কৰিব। তাৰ পিছত হয়তো এটা নিৰ্দিষ্ট এটা তাৰিখ দিব আৰু সেই তাৰিখত হয়তো আগত এনেকুৱা আছিল যে প্ৰাৰ্থীসকলক জিলাখনত যি বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় বা IAS অফিচ আছে তাতে মাতি নিয়া হৈছিলে আৰু তেওঁলোকৰ নিজৰ পচন্দ অনুযায়ী তেওঁলোকে বিদ্যালয় বাছি লৈছিল আৰু পষ্টিং অৰ্ডাৰত সেই বিদ্যালয়সমূহ তেওঁলোকক দিয়া হৈছিল আৰু তেওঁলোকে সেই বিদ্যালয়ত যোগদান কৰিছিল। তো এইবাৰ হয়তো এনেকুৱা হ'ব পাৰে আৰু তাতে প্ৰাৰ্থীসকলে নিজৰ বিদ্যালয় বাছনি কৰাৰ ক্ষেত্ৰত কেনেকৈ প্ৰিফাৰেঞ্চ পাব সেইটো নিশ্চয় এটা SOP ওলাইছে। তো তাতে লিখা আছে যে PW কেণ্ডিডেটসকলে প্ৰথম প্ৰিফাৰেঞ্চ পাব, তাৰপিছত মহিলাসকলে পাব। আৰু যদি এনেকৈ মাতি নিনিয়েও তথাপিও মহিলাসকলৰ যিটো এড্ৰেছ আছে সেইমতে কেইদিনমান আগতে এজন মন্ত্ৰীয়ে কৈছিলে যে মানে কেইবা কিলোমিটাৰৰ ভিতৰত, অৰ্থাৎ 4-5 কিলোমিটাৰ ভিতৰতে তেওঁলোকক বিদ্যালয়সমূহ দিয়া হ'ব, তাৰপিছতহে পুৰুষসকলক দিয়া হ'ব। তো এনেকৈ নিশ্চয় বাছনি হ'ব। অৰ্থাৎ PWD প্ৰাৰ্থীসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছত হয়তো পষ্টিঙৰ কাৰণে যিসকল প্ৰাৰ্থীয়ে এপইণ্টমেণ্ট পাইছে তেওঁলোকক IAS অফিচত মাতিব আৰু তাৰপিছতহে পষ্টিং অৰ্ডাৰ দিব। তাৰপিছত আহোঁ ছেকেণ্ড প্ৰশ্নটো যে দৰমহাটো কেতিয়াৰ পৰা কাউণ্ট হ'ব। তো আগতে 2021 চনৰ পৰা যে প্ৰাৰ্থীসকলে যেতিয়া IAS অফিচত জইন কৰিছিলে তেতিয়াৰ পৰাই দৰমহা কাউণ্ট হৈছিল, কিন্তু এইবাৰ তেনেকুৱা হ'ব নেকি? মোৰ বোধেৰে এইবাৰ হয়তো IAS অফিচত জইন কৰা দিনৰ পৰা দৰমহা নিদিয়ে। তাৰ কাৰণটো এনেকুৱা যে এইবাৰ এপইণ্টমেণ্টত লিখা আছে যে প্ৰাৰ্থীসকলে 1 সপ্তাহৰ ভিতৰত IAS অফিচত জইন কৰিব লাগে। তো প্ৰাৰ্থীসকলে যিহেতু 1 সপ্তাহ সময় পাইছে, বেলেগ দিনত হয়তো তেওঁলোকে IAS অফিচত গৈ পেলাই জইন কৰিব আৰু তেওঁলোকৰ দৰমহা আচলতে বেলেগ ডেটৰ পৰা দিয়াটো আচলতে ঠিক নহয়। তো হয়তো এনেকুৱা হ'ব পাৰে যে পষ্টিং অৰ্ডাৰখন দিয়াৰ পিছত প্ৰাৰ্থীসকলে যেতিয়া নিজৰ বিদ্যালয়ত গৈ পেলাই যোগদান কৰিব, হয়তো বিদ্যালয় যোগদানৰ ডেটটো যদি গোটেই অসমত একে দিয়ে, তেতিয়া সেই দিনাৰ পৰা মোৰ বোধেৰে দৰমহাটো কাউণ্ট কৰিব পাৰে আৰু IAS অফিচৰ যিটো জইনিং তাৰ পৰা হয়তো দৰমহা এইবাৰ কাউণ্ট নকৰে। এইখিনি আছিলে GT আৰু PGT এপইণ্টমেণ্ট পোৱা প্ৰাৰ্থীসকলৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।